নমস্কাৰ মৰমৰ ছাৰ বাইদেউসকল, আপোনালোক সকলোকে স্বাগতম জনাই মোৰ আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। গুণোৎসৱ 2024 কেনেকৈ আপোনালোকে স্কুল ইভালুৱেশ্যন কৰিব তাৰ ওপৰত এই ভিডিঅ'টো বনোৱা হৈছে। যদিহে মোৰ ভিডিঅ'লৈ আপোনালোক প্ৰথমবাৰৰ কাৰণে আহিছে তেতিয়াহ'লে লাইক কৰিবলৈ নাপাহৰিব। থেংক ইউ। মৰমৰ ছাৰ বাইদেউসকল, প্ৰথমে আপোনালোকে ৱেবছাইটত যাব, হোম পেজ হ'ব আপোনাৰ গুণোৎসৱ 2024.in, ইয়াত যাব আৰু গৈ পিনি আপোনালোকে এনেকুৱা এটা পেজ পাব, অ'পেন হ'ব আৰু পেজটো অ'পেন হোৱাৰ লগে লগে আপোনালোকে এটা লগ ইন অপশ্যন পাব। আপোনালোকে তাতে গৈ লগ ইনৰ অপশ্যনত ক্লিক কৰিব আৰু লগ ইন কৰাৰ লগে লগে আপোনালোকৰ ইয়াত এনেতে আহিব ইউজাৰ নেম আৰু ইউজাৰ পাছৱৰ্ড দিব আহিব আৰু আপোনালোকে ইউজাৰ লগ ইন আৰু পাছৱৰ্ডত আপুনি ইয়াত দি থৈ আছে চাওক, ষ্টেট লগ ইন, ডিষ্ট্ৰিক্ট লগ ইন, ব্লক লগ ইন আৰু স্কুল লগ ইন, এক্সটাৰ্নেল ইভালুৱেটৰ লগ ইন। এতিয়া আপোনালোকে ছাৰ বাইদেউসকল আপোনালোকে স্কুল লগ ইনত ক্লিক কৰিব, যিহেতু স্কুল আপোনালোকে স্কুলৰ কাৰণে ফিল আপ কৰি আছে, গতিকে আপুনি স্কুল লগ ইনত ক্লিক কৰিব আৰু ইয়াত আপোনাৰ যিটো লগ ইনৰ কাৰণে আপোনাৰ ইউজাৰ আই ডি আৰু পাছৱৰ্ড দিব, সেই পাছৱৰ্ডটো আপোনালোকৰ স্কুলৰ ডাইচ কোড আৰু পাছৱৰ্ডটো আপোনালোকে ডাইচ কোডটো অ'পেন কৰিব আৰু অ'পেন কৰাৰ লগে লগে আপোনালোকে লগ ইন কৰিব। লগ ইন কৰাৰ লগে লগে আপোনালোকে নিজৰ যিটো পাছৱৰ্ড আছিলে সেই পাছৱৰ্ডটো লগে লগে চেঞ্জ কৰি ল'ব আৰু চেঞ্জ কৰি দিব। চেঞ্জ কৰাৰ লগে লগে আপোনালোকৰ চেল্ফ ইভালুৱেশ্যনৰ স্কুলৰ ইভালুৱেশ্যনখন ওলাব আৰু স্কুল ইভালুৱেশ্যনখনৰ আপোনাৰ স্কলাৰষ্টিক মানে যিটো এক্টিভিটিজ আৰু আদাৰ্ছ এৰিয়া সেইটো আপোনালোকৰ খোল খাব আৰু তাত আপোনালোকৰ ওপৰত স্কুলখনৰ নাম আহি যাব আৰু নামটোত আপোনালোকে এফালৰ পৰা ফিল আপ কৰি যাব পাৰিব। 1 নম্বৰতে আছে মৰ্ণিং এছেম্বলি আৰু 2 নম্বৰত আপোনালোকে ইয়াত অপশ্যন দি থৈ দিয়া আছে য়েছ ন', আপোনালোকৰ যিটো আছে সেইটোত য়েছ দিব আৰু যিটো নাই ন' দি দিব। এতিয়া 2 নম্বৰত আছে এভেইলেবিলিটি অফ ৰেকৰ্ড এজ পাৰ ৰেকৰ্ডছ ডেট অবজাৰভেশ্যন, এইটো আপোনালোকৰ যদি আছে। এতিয়া অপশ্যন এ বি চি ডি ই এফ জি ইয়াত দি থৈ দিয়া আছে, ইয়াৰ ভিতৰত আপোনালোকৰ গোটেইকেইটা যদি আছে তেতিয়াহ'লে আপোনালোকে য়েছ দিব পাৰে আৰু যদি নাই, যিটো বস্তু নাই তেতিয়া ন' দিব। আৰু 3 নম্বৰ আছে যেনেকৈ পোষ্ট গুণোৎসৱ, আপোনালোকৰ যিটো হৈ গ'ল গুণোৎসৱৰ তাৰ পৰা ৰেকৰ্ডৰ ওপৰত আপোনালোকে SMC মেম্বাৰৰ লগত যদি ডিছকাছ কৰিছে ইয়াত য়েছ দি যাব আৰু যদি নাই কৰা ন' দি দিব। ইয়াৰ তাৰপিছতে 4 নম্বৰ আছে স্পৰ্টছ এণ্ড ফিজিকেল এডুকেশ্যনৰ ওপৰত, ইয়াতো আপোনাৰ ঠিক তেনেদৰে দি যাব আৰু 5 নম্বৰতে আছে ইন'ভেটিভ প্ৰেক্টিছ, এইটো আছে আপোনালোকৰ চাই ল'ব। 6 নম্বৰ ইউজ অফ লাইব্ৰেৰী আৰু 7 নম্বৰ আছে ফাউণ্ডেশ্যন লিটাৰেচি এণ্ড নিউমাৰ্চি FLNৰ এটা আমাৰ আৰু ডিছপ্লে অফ ইম্পৰ্টেণ্ট মেটেৰিয়েল। তাৰপিছত 9 নম্বৰ তেনেকৈ আপোনালোকে যেতিয়া স্কুল ইভালুৱেশ্যনখনৰ এইটো স্কলাৰষ্টিক মানে যিটো এক্টিভিটিছ হয় এইটো ফৰ্মখন ফিল আপ কৰিব। ফৰ্মখন ফিল আপ কৰাৰ লগে লগে আপোনালোকে টিক দিব লাগিব আৰু টিক দিয়াৰ লগে লগে ইয়াত আপোনাৰ ক্লিক অন নেক্সট যিটো অপশ্যন পাব তাতে আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ নতুন এটা পেজ অ'পেন হ'ব, নতুন অপশ্যনটো আহিব আপোনালোকৰ, এইটো হৈছে কমিউনিটি পাৰ্টিচিপেশ্যন এণ্ড কণ্ট্ৰিবিউশ্যন, এইটো এটা ফ্ৰেজ আপোনালোকে ফিল আপ কৰিব লাগিব। এইটো ফিল আপো আপোনালোকৰ আগৰ দৰে য'ত য়েছ থাকে য়েছ দিব আৰু য'ত নাই ন' দি দিব। তাতে আপোনাৰ 14 নম্বৰৰ পৰা আছে আপোনাৰ 19 নম্বৰলৈকে আছে, এইটোত আপোনালোকে আকৌ ক্লিক অপশ্যন ইয়াত থাকিব, যেতিয়া এইখিনি ফিল আপ কৰিব তেতিয়াহে আপোনালোকৰ অ'পেন হ'ব। তাৰপিছতে আপোনাৰ নেক্সট বটনত ক্লিক কৰিব, নেক্সট বটন ক্লিক কৰাৰ লগে লগে আপোনালোকৰ নতুন এটা পেজ অ'পেন হ'ব, আৰু এইটো হ'ব স্কুল ইনফ্ৰাষ্ট্ৰাকচাৰ এণ্ড আদাৰ ফেচিলিটিজ, এইটো এটা অ'পেন হ'ব। ইয়াতো আপোনাৰ 20 নম্বৰ পইণ্টৰ পৰা আছে, 20ৰ পৰা আপোনাৰ 30লৈকে আছে। যদি আপোনালোকৰ ইয়াত আছে তেতিয়াহ'লে আপোনালোকে য়েছ দিব আৰু যদি নাই ন' দিব। ইয়াত আপোনালোকে কোনো ধৰণৰ খেলি মেলি কৰিবলৈ আপোনাৰ নালাগে। ইয়াৰ পিছতে আপোনালোকে ছাবমিট কৰিব লাগিব আৰু ছাবমিট কৰাৰ আগতে আপোনালোকে বোলে যদি শুদ্ধ হৈছে নে সেইটো চাওঁ বুলি কয় তেতিয়াহ'লে প্ৰিভিউত আপোনালোকে ক্লিক কৰিব ইয়াত, তেতিয়া আপুনি চাই ল'ব পাৰিব। ইয়াত দি থোৱা আছে। তাৰপিছত যেতিয়া আপোনালোকে ছাবমিট কৰিব, ছাবমিট কৰাৰ লগে লগে এনেকৈ আহিব এটা পেজ অ'পেন হ'ব চেল্ফ ডিক্লেৰেশ্যন, তাতে আপোনালোকে ইয়াত লিখা আছে আৰু যিবিলাক আপোনালোকে যদি ফিল আপ নকৰে তেতিয়াহ'লে ফিল আপ নকৰিলে এনেকৈ আহিব। তাৰপিছতে আপোনাৰ কনফাৰ্মেশ্যন মেছেজ এটা আহিব বিফৰ ফাইনেল ছাবমিশ্যন, যেতিয়া আপোনালোকে ফাইনেল ছাবমিট কৰি দিব, য়েছ কৰি দিব তেতিয়াহ'লে আপোনাৰ যিখন স্কুল ইভালুৱেশ্যনৰ ফৰ্ম হয় সেইখন আপোনালোকে ছাবমিট হৈ যাব আৰু আপোনালোকৰ যিটো কৰ্নাৰত থাকিব ডাছবৰ্ডৰ পিছতে আপোনালোকে তাতে আপোনাৰ স্কুল ইভালুৱেশ্যনৰ যিখন
ডাউনলোড কৰি ল'ব পাৰিব আপোনাৰ স্কুল ইভালুৱেশ্যন কি আপোনালোকে ইয়েছ দিলে নে ন' দিলে এখন আপোনাৰ এনেকৈ এটা PDF ওলাব আৰু PDFটো আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব আৰু ডাউনলোড কৰি ৰাখি থ'ব এক্সটাৰ্নেল ইভালুৱেশ্যন স্কুল ইভালুৱেশ্যন ৰিপৰ্ট এইটো আপোনালোকে ৰাখি থ'ব সুন্দৰভাৱে 3টা পেজত ইয়াৰ পিছতে আৰু এক্সটাৰ্নেল ইভালুৱেশ্যন অবজাৰ্ভেশ্যন ৰিপৰ্ট এইটো হয় গতিকে আপোনালোকে লিখি মানে এইটো PDFটো ৰাখি থ'ব আৰু আপোনালোকে পুনৰ এবাৰ মানে চেঞ্জিং পাছৱৰ্ড আপোনালোকে দি দিব আৰু আপোনালোকৰ লাষ্টত আহিব ইউ হেভ ছাকচেছফুল চেঞ্জ ইয়'ৰ পাছৱৰ্ড এনেকৈ আহিব আৰু আপোনালোকৰ হৈ যাব থেংক ইউ ছ' মাছ যদি মোৰ এই ভিডিঅ'ৰ পৰা আপোনালোকৰ হেল্প হৈছে তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব থেংক ইউ ছ' মাছ